নমস্কাৰ স্বাগতম এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰম্ভণিতে এটা গুৰুত্বপূৰ্ণ খবৰ স্বাধীনতা দিৱসৰ প্ৰাক্ষণত লাইছঙত শোকাবহ ঘটনা দুৰ্ঘটনাত পতিত হৈ মৃত্যু এছআই নৱজিৎ দাসৰ কৰ্তব্যৰত অৱস্থাত বাহনে মহতিয়ালে নৱজিৎ দাসক মাহুৰৰ লাইছং আউটপোষ্টৰ আইচি আছিল নৱজিৎ আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে পুনৰবাৰ জনাইছো স্বাধীনতা দিৱসৰ প্ৰাক্ষণত লাইছঙত এক শোকাবহ ঘটনা দুৰ্ঘটনাত পতিত হৈ মৃত্যু হ'ল এছআই নৱজিৎ দাসৰ কৰ্তব্যৰত অৱস্থাত বাহনে মহতিয়ালে নৱজিৎ দাসক মাহুৰৰ লাইছং আউটপোষ্টৰ আইচি আছিল নৱজিৎ আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে আমাৰ সতীৰ্থ পংকজ দেৱ আছে ফোনলাইনত পংকজ কেনেধৰণে হ'বলৈ পালে দুৰ্ঘটনা সবিশেষ তথ্য বিচাৰিছো হয় প্ৰাঞ্জল আচলতে এটা খুব দুঃখজনক খবৰ আজি অহাকালি দেশৰ স্বাধীনতা দিৱস আৰু আজি এই ধৰণৰ ঘটনা সঁচাকৈ দুখজনক ঘটনাটো তেনেকুৱা আমি যিটো তথ্য লাভ কৰিছো ডিমা হাছাও জিলাৰ মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত লাইছং এটা আউটপোষ্ট আৰু এই আউটপোষ্টত কৰ্তব্যৰত বিষয়া হিচাপে আছিলে নৱজিৎ দাস আৰু আজি বিয়লি ভাগত যেতিয়া নাকা চেকিং চলি আছে তেওঁ লাইছঙৰ যি পথ আছে এই পথত নাকা চেকিং কৰি আছিলে এই নাকা চেকিঙৰ সময়তে আচলতে দুৰ্ঘটনাটো সংঘটিত হয় এটা কিয়া তেওঁক মহতিয়াই নিয়ে আৰু তাত তেওঁ গুৰুতৰভাৱে আহত হয় ইয়াৰ পাছত হাফলং অসামৰিক চিভিল অসামৰিক হস্পিটেল অনা হয় আৰু তাৰ পাছত চিকিৎসকসকলে তেওঁক মৃত বুলি ঘোষণা কৰে প্ৰাঞ্জল দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালকৰ কিবা সম্ভেদ পোৱা গৈছে এতিয়ালৈকে আমি বিতং তথ্য পোৱা নাই কিন্তু গাড়ীটো বৰ্তমানে আৰক্ষীৰ জিম্মাত আছে আৰু ঘটনাটো আচলতে কেনেকৈ হৈছে আৰু কিয়নো মাহুৰৰ পৰা প্ৰায় ৭৫ কিলোমিটাৰ দূৰত লাইছং ৭৫ কিলোমিটাৰ হ'ব আৰু হাফলঙৰ পৰা প্ৰায় 130 কিলোমিটাৰ মান হ'ব হয়তো পাছত আমি গম পাম নিশ্চয় কেনেকৈ ঘটনাটো হৈছে ধন্যবাদ জনাইছো আমি পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ কৰিম আমাৰ সতীৰ্থ বিক্ৰমো আছে এই সন্দৰ্ভত অধিক জনাবলৈ বিক্ৰম পংকজদেৱে কৈছে যে বহু তথ্য পোহৰলৈ আহিবলৈ এতিয়াও বাকী আছে আপোনাৰ লগত কি তথ্য আছে প্ৰাঞ্জল এই যিটো দুৰ্ঘটনা এই দুৰ্ঘটনাটো কিন্তু সঠিক তদন্ত কৰিলে বহু কথা পোহৰলৈ অহাৰ সম্ভাৱনা আছে কাৰণ আপুনি স্বাধীনতা দিৱসৰ প্ৰস্তুতি চলি আছে ৰাজ্যত স্বাধীনতা দিৱস উদযাপন কৰিবলৈ কেইটামান মুহূৰ্ত আছে তাৰ পূৰ্বে প্ৰতিগৰাকী আৰক্ষী প্ৰতিখন থানাৰ আৰক্ষী আচলতে এই মুহূৰ্তত নাকা চেকিঙত ব্যস্ত হৈ আছে আৰু এই নাকা চেকিঙৰ মাজতে এই যিটো ভয়ংকৰ দুৰ্ঘটনা এই দুৰ্ঘটনাটো সংঘটিত হৈছে এই দুৰ্ঘটনাটো ইতিমধ্যে আমাৰ যিগৰাকী হাফলঙৰ সংবাদদাতা তেওঁ ইতিমধ্যে কৈছে যে মাহুৰৰ পৰা যথেষ্ট দূৰ আৰু হাফলঙৰ পৰা প্ৰায় 100 কিলোমিটাৰ দূৰত এইগৰাকী এছআই নৱজিৎ দাস তেওঁ যিখন লাইছং বুলি আউটপোষ্ট আছে মাহুৰ থানাৰ অধীনৰ লাইছং আউটপোষ্টৰ তেওঁ এগৰাকী তেওঁ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী আছিল তেওঁ কৰ্তব্যৰত অৱস্থাত আছিল তেওঁ যদি আপুনি যিখন ফটোগ্ৰাফ আমি দেখুৱাইছো সেই ফটোগ্ৰাফখনত প্ৰাঞ্জল আপুনি দেখিব তেওঁ যিটো ৱাকি টকি তেওঁ সেই ৱাকি টকিটো কাষত পৰি আছে আৰু তেওঁক এজন ব্যক্তিয়ে ধৰি আছে ৰক্তাক্ত অৱস্থাত তেওঁ যিটো তেজেৰে তুমুৰলি হৈ থকা অৱস্থাত তেওঁক এজন ব্যক্তিয়ে ধৰি আছে এই মুহূৰ্তত আমাৰ হাতলৈ যিমান দূৰ খবৰ আহিছে প্ৰাঞ্জল যে এই যিখন বাহনে খুন্দা মাৰিছে বা যিটো চক্ৰই খুন্দা মাৰিছে আমাৰ হাতলৈ যিমান দূৰ ডিমা হাছাও শীৰ্ষ আৰক্ষীৰ ফালৰ পৰা খবৰ আহিছে যে এটা বৃহৎ চক্ৰ কিন্তু ইয়াৰ আঁৰত জড়িত থকাৰ খবৰ আহিছে গতিকে আৰক্ষীৰ সঠিক তদন্তৰ পাছত পোহৰলৈ আহিব হয়তো এছআই নৱজিৎ দাসৰ ওচৰত খবৰ আছিল যে স্বাধীনতা দিৱসৰ প্ৰাক্ষণত কিবা পাৰ কৰোৱাৰ চেষ্টা কৰা হৈছিল নেকি নিচাজাতীয় সামগ্ৰী এনেকুৱা ধৰণৰ পাৰ কৰোৱাৰ চেষ্টা হৈছিল নেকি যিহেতু এটা দুৰ্গম অঞ্চল সেই যিটো অঞ্চলত দুৰ্ঘটনাটো সংঘটিত হৈছে গতিকে কিবা নিচাজাতীয় সামগ্ৰী পাৰ কৰাৰ চেষ্টা হৈছিল নেকি এনেকুৱা ধৰণৰ খবৰ এছআই নৱজিৎ দাসৰ ওচৰত আছিল নেকি যাৰ ফলত নাকা চেকিঙত বাহনখন ৰখাবলৈ চেষ্টা কৰাৰ ফলত এছআই নৱজিৎ দাসক খুন্দিয়াই বহু দূৰ লৈ যোৱা হ'ল আৰু তাৰ পাছত এছআই নৱজিৎ দাসে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে ইতিমধ্যে দুৰ্ঘটনাস্থলীলৈ প্ৰাঞ্জল আমাৰ হাতলৈ যিমান দূৰ খবৰ আহিছে এটা হাফলঙৰ শীৰ্ষ পৰ্যায়ৰ টীম ইতিমধ্যে আৰক্ষী টীম ইতিমধ্যে সেই দুৰ্ঘটনাস্থলীলৈ ৰাওনা হৈছে আৰু অধিক তদন্তৰ অন্তত এই যিটো ভয়ংকৰ দুৰ্ঘটনা ৰাজ্যত সংঘটিত হৈছে এটা কৰুণ ঘটনা আৰু এই যিটো দুৰ্ঘটনা এছআই নৱজিৎ দাসৰ মৃত্যুৱে বহুখিনি প্ৰশ্ন উত্থাপন কৰিছে যে স্বাধীনতা দিৱসৰ প্ৰাক্ষণত এগৰাকী কৰ্তব্যৰত আৰক্ষী বিষয়াক কেইবা মিটাৰ কিন্তু চোঁচৰাই লৈ যোৱা হ'ল এখন বাহনে উৰুৱাই লৈ গুচি গ'ল তাৰ পাছত আৰক্ষী বিষয়াগৰাকীয়ে মৃত্যু সাৱটি ল'বলগীয়া হ'ল গতিকে এই ঘটনাটোৱে বহু প্ৰশ্নৰ এই মুহূৰ্তত উদ্বেগ ঘটাইছে আৰক্ষীৰ সঠিক তদন্তত গোটেই কথাখিনি পোহৰলৈ আহিব যে এই বাহনখনে সঁচা অৰ্থত নিয়ন্ত্ৰণ হেৰুৱাই এইগৰাকী এছআই নৱজিৎ দাসক উৰুৱাই লৈ গ'ল নে এই বাহনখনত আন কিবা আছিল নে এই বাহনখনত আন কিবা চক্ৰ জড়িত হৈ আছে প্ৰাঞ্জল পংকজদেৱে বিক্ৰম জনাইছে যে বাহনখন জব্দ কৰা হৈছে বুলি তেওঁলোকে তথ্য আহিছে তেনেধৰণে আপোনালৈ কিবা তেনেকুৱা তথ্য আহিছে নেকি
আমাৰ হাতলৈ যিমান দূৰ খবৰ আহিছে, যিহেতু মই কৈছোৱে যে এৰিয়াটো যথেষ্ট দুৰ্গম, যথেষ্ট দূৰ, আমাৰ হাতলৈ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ ফালৰ পৰা যিমান খবৰ আহিছে যে যদিও বাহনখন জব্দ কৰা হৈছে কিন্তু পলায়ন কৰাৰ খবৰ আহিছে, অৰ্থাৎ বাহনখনত থকা লোকে পলায়ন কৰাৰ খবৰ আহিছে। গতিকে খবৰবোৰৰ বাবে কিছু অপেক্ষা কৰিব লাগিব, অপেক্ষা কৰাৰ অন্তত আমি যিখিনি সঠিক খবৰ পাম সেই খবৰখিনি পোহৰলৈ আহিব। প্ৰাঞ্জল, নিশ্চয় বিক্ৰম, ধন্যবাদ। কিন্তু ৰহস্যঘন, অতি ৰহস্যঘন এক ঘটনা। স্বাভাৱিকতে এই ক্ষেত্ৰত আৰক্ষীৰ সঠিক তদন্তৰ অতি প্ৰয়োজন হ'ব। আমি আশা কৰিম আৰক্ষীয়ে সঠিক পথত যাতে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়ে। প্ৰচণ্ড গৰমৰ বাবে সলনি ৰাজ্যৰ কেইবাখনো বিদ্যালয়ৰ পাঠদানসূচী। বঙাইগাঁও, নলবাৰী আৰু লখিমপুৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জাৰি কৰিলে জাননী। সোমবাৰৰ পৰা পুৱা 7:30 বজাৰ পৰা বিদ্যালয় কেইখনত আৰম্ভ হ'ব পাঠদান। LP স্কুলত পুৱা 7:30 বজাৰ পৰা 11:30 বজালৈ হ'ব পাঠদান। ME স্কুলত পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 12 বজালৈ চলিব পাঠদান। হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৱা 7:30 বজাৰ পৰা 12:30 বজালৈ চলিব পাঠদান। ৰ'দ নপৰা স্থানতহে অনুষ্ঠিত কৰিব পাৰিব প্ৰাৰ্থনা সভা। সকলো বিদ্যালয়তে থাকিব লাগিব ফেন আৰু খোৱা পানীৰ ব্যৱস্থা। শিক্ষাৰ্থীক সাজপাৰ পৰিধানৰ ক্ষেত্ৰত ৰেহাইৰ নিৰ্দেশ স্কুল কৰ্তৃপক্ষৰ। বিদ্যালয়ৰ ওচৰত আইচক্ৰীম, ফুচকা আদিৰ বিক্ৰীতো নিষেধাজ্ঞা জাৰি কৰিছে এই নিৰ্দেশনাযোগে। এই নিৰ্দেশনা বঙাইগাঁও, নলবাৰী আৰু লখিমপুৰৰ বিদ্যালয়সমূহৰ বাবে। আৰু অত্যধিক গৰমৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাত বিদ্যালয়ৰ সময়সূচী সলনি হৈছে। তিনিচুকীয়াৰ পাছত শিলচৰ, শ্ৰীভূমি, বঙাইগাঁৱতো পাঠদানৰ সময়সূচী সলনি হৈছে। পুৱা 7:30 বজাৰ পৰা 12 বজালৈ প্ৰাথমিক বিদ্যালয়ত চলিব পাঠদান। প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা তাপমাত্ৰাই এক প্ৰকাৰ জনজীৱন ব্যাহত কৰি তুলিছে। এনে সময়ত বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবেও গৰমে আনিছে বিপদ। প্ৰচণ্ড গৰমৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাত বিদ্যালয়ৰ সময়সূচী সলনি হ'ল। তিনিচুকীয়া জিলাৰ পিছতেই শ্ৰীভূমি আৰু কাছাৰত সাল সলনি কৰা হ'ল বিদ্যালয়ৰ সময়সূচী। শ্ৰীভূমিত প্ৰাথমিক বিদ্যালয়ত সময়সূচী দিয়া হৈছে পুৱা 7:30 বজাৰ পৰা 11:30 বজালৈ। মধ্য ইংৰাজী বিদ্যালয়ত পুৱা 7:30 বজাৰ পৰা 12 বজালৈ দিয়া হৈছে নতুন সময়সূচী। উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সময়সীমা দিয়া হৈছে 7:30 বজাৰ পৰা 12:30 বজালৈ। প্ৰখৰ ৰ'দ আৰু দুপৰীয়াৰ সময়ত তাপমাত্ৰা বৃদ্ধি পোৱাৰ পূৰ্বে যাতে ছাত্ৰ-ছাত্ৰীসকলে গৈ ঘৰ পাবগৈ পাৰে, সেইবাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিদ্যালয়ত। ঠিক সেইদৰে শিলচৰতো পুৱা 7:30 বজাৰ পৰা 12 বজালৈ দিয়া হৈছে প্ৰাথমিক বিদ্যালয়ৰ সময়সীমা। মধ্য ইংৰাজী বিদ্যালয়ৰ সময়সীমা দিয়া হৈছে পুৱা 7:30 বজাৰ পৰা 1 বজালৈ। আনফালে উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সময়সীমা দিয়া হৈছে পুৱা 7:30 বজাৰ পৰা 1:15 প্ৰশাসন তথা বিদ্যালয় কৰ্তৃপক্ষৰ এই নিৰ্দেশনাক এতিয়া আদৰি লৈছে অভিভাৱকসকলেও। কেৱল ইমানেই নহয়, আন কিছু নীতি নিৰ্দেশনাও দিয়া হৈছে যে প্ৰখৰ ৰ'দৰ সময়ত বিদ্যালয়ত ৰাতিপুৱাৰ যি প্ৰাৰ্থনা কৰা হয় সেয়া ৰ'দত কৰিব নোৱাৰিব। ছাঁ জেগা অৰ্থাৎ বতাহ চলাচল কৰা জেগা বা বিদ্যালয়ৰ বাৰাণ্ডাতহে কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক জোতা, মোজা, টাই আদি পৰিধান কৰিবলৈ যাতে বাধ্যতামূলক নকৰে প্ৰচণ্ড গৰমত, সেই নিৰ্দেশনাও দিয়া হৈছে। আৰু এনেকুৱা সময়ত যাতে বিদ্যালয়ত খোৱা পানীৰ মজুত থাকে বা ছাত্ৰ-ছাত্ৰীসকলে নিজেও যাতে খোৱা পানী লৈ যায়, সেই নিৰ্দেশনাও দিয়া হৈছে। তাৰ লগতে যদি কোনো ছাত্ৰ-ছাত্ৰী অসুস্থ হয় তেওঁলোকক যাতে তাৎক্ষণিকভাৱে চিকিৎসাৰ ব্যৱস্থা কৰা হয়, তাৰ বাবেও প্ৰশাসনে নিৰ্দেশ দিছে এই বিদ্যালয়সমূহত। ইয়াৰোপৰি বিদ্যালয়ৰ শ্ৰেণীকোঠাত যাতে ছাত্ৰ-ছাত্ৰীসকলৰ বহাৰ যি সুবিধা সেয়া সুবিধাজনক হয় গৰমৰ বাবে, তাৰ লগতে বিদ্যালয়ত বিজুলী বা পৰ্যাপ্ত ফেন প্ৰত্যেকটো শ্ৰেণীকোঠাত থাকিব লাগিব, সেইখিনিও প্ৰশাসনে নিৰ্দেশনা দিছে। তেজপুৰত মৰা ভৰলী নৈত পৰি দুটি শিশুৰ সলিল সমাধি। তেজপুৰৰ পৰুৱা ভিতৰখুটিত সংঘটিত হৈছে এই শোকাবহ ঘটনা। উপঙি থকা অৱস্থাত উদ্ধাৰ শিশু দুটিৰ মৃতদেহ। চুলতান আনচাৰী আৰু ইৰফান আলীৰ মৃত্যু। নৈত খেলি থকা অৱস্থাতেই সলিল সমাধি ঘটে।
স্থানীয় ৰাইজে উদ্ধাৰ কৰে শিশু দুটিৰ মৃতদেহ। তামোলপুৰৰ কুমাৰীকাটাত ডকাইতি, গুলী ফুটাই 4 অস্ত্ৰধাৰী দুৰ্বৃত্তৰ সন্ত্ৰাস। পুনৰ জুৱেলাৰীৰ স্বত্বাধিকাৰীক টাৰ্গেট অস্ত্ৰধাৰী দুৰ্বৃত্তৰ। সৰস্বতী জুৱেলাৰীৰ স্বত্বাধিকাৰীক লক্ষ্য কৰি গুলীচালনা। ডকাইতি গেঙৰ আক্ৰমণত আহত 2 ব্যৱসায়ী ভাতৃ। আহত ব্যৱসায়ী ভাতৃ চুংকুৰ দাস আৰু বিবেক দাস। কুমাৰীকাটাত জুৱেলাৰী বন্ধ কৰি ঘৰমুৱা হৈছিল 2 ভাতৃ। বাইকত অহা দুৰ্বৃত্তই লক্ষ্য কৰি লয় 2 ব্যৱসায়ীক। স্বাধীনতা দিৱসৰ নাকা চেকিঙৰ মাজতেই ঘটিল এই অঘটন। গুলী ফুটাই ৰডেৰে আক্ৰমণ কৰে 2 ভুক্তভোগী। আহত 2কে ভৰ্তি কৰোৱা হৈছে স্থানীয় চিকিৎসালয়ত। ঘটনাস্থলীত উপস্থিত হৈছে তামোলপুৰৰ কুমাৰীকাটা আৰক্ষী। এই ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে বাইকত অহা দুৰ্বৃত্তই। মিংমাং বদতিৰ ঘটনাত আহতলৈ চৰকাৰী সাহায্য। আহতসকলে লাভ কৰিব 2 লাখকৈ টকা। আহত 11জন লোকে লাভ কৰিব আৰ্থিক সাহায্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে সাহায্য। কাইলৈ আহতসকলে লাভ কৰিব চেক। কামপুৰত বালি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম। বালি কঢ়িওৱা ডাম্পাৰে লুটুমাৰী দলঙৰ সমীপত মহতিয়াই নিলে বাইক আৰোহীক। শোকাবহ দুৰ্ঘটনাত থিতাতে মৃত্যু লুটুমাৰী 9 নম্বৰ খেৰণীৰ ইব্ৰাহিম আলী। গুৰুতৰভাৱে আহত ছাদিকুল ৰহমান নামৰ এজন। আহত ছাদিকুলক সংকটজনক অৱস্থাত নগাঁৱলৈ প্ৰেৰণ। কামপুৰ বনাঞ্চলিক বিষয়াৰ ছত্ৰছায়াত উপযুক্ত নথিপত্ৰ অবিহনে দীৰ্ঘদিন ধৰি বৰপানী নৈৰ বালি সৰবৰাহ কৰি অহাৰ অভিযোগ। বনমন্ত্ৰীক কামপুৰ বনাঞ্চলিক বিষয়াগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ। দুখীয়া মানুহ তেখেত কামপুৰৰ বজাৰৰ পৰা যেতিয়া ঘৰলৈ যাতে এইটো অবৈধ বালিৰ গাড়ী আহি পেলাই তেওঁক স্পট ডেট কৰিছে, খুন্দাই স্পট ডেট কৰিছে। ইয়াৰ সম্পূৰ্ণ দায়ী হ'ল কামপুৰৰ লেঞ্জাৰ যোনজনী কি স্বামী আক্তৰ তাই। এইটো বুলি নহয়, আমাৰ লুটুমাৰীৰ ফালেদি ডেইলি কম 20টা 30টা ডাম্পাৰ অবৈধভাৱে ডাম্পাৰ গৈ আছে। কোনো চালান নাই, কোনো চালান বিহীন পইচা লৈ পেলাই অট'মেটিকলি আপোনাৰ ডাম্পাৰ বিলাক চলাই আছে। ৰাস্তা ঘাট পদূলি চব বৰবাদ কৰিছে। আপোনালোকে নিজে গৈ পেলাই একবাৰ তদন্ত কৰি আহিব। 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল, যিজন মানুহ নেকি আজি ডেড হৈছে ইব্ৰাহিম আলী, তেখেতৰ উপযুক্ত বিচাৰ আমি ন্যায় পাব লাগে। এই শামীমা আক্তৰৰ ওপৰত উপযুক্ত আমাৰ মন্ত্ৰী মহোদয়, ফৰেষ্ট মন্ত্ৰী মহোদয় আমাৰ এই শামীমা আক্তৰৰ উপযুক্ত বিচাৰ কৰি আমাৰ ন্যায় দিব লাগে। আমাৰ কথা ইমানেই। ধুবুৰীৰ ৰাজপথত 2 ব্যক্তিৰ প্ৰচণ্ড মাৰপিট। ৰাজপথত বাগৰি বাগৰি কাজিয়া 2 ব্যক্তিৰ। টকা ধাৰে লৈ উভতাই নিদিয়াৰ অভিযোগতে দুয়োৰে মাজত তয়াময়া ৰণ। অভিযোগ অনুসৰি দীপক কুমাৰ হালৈ নামৰ লোকজনৰ পৰা অলকেশ ৰায়ে সুদত লৈছিল ধন। কিন্তু সুদৰ ধন উভতাই দিয়াৰ পৰিৱৰ্তে অলকেশ ৰায় পলাই থকাৰ অভিযোগ উঠিছে। আজি হঠাৎ ধুবুৰীৰ SBIৰ সন্মুখত মুখামুখি হয় অলকেশ ৰায় আৰু দীপক কুমাৰ হালৈ। দীপক কুমাৰ হালৈক দেখি বেংকৰ পৰা পলায়নৰ চেষ্টা কৰে অলকেশে। অৱশেষত খেদি খেদি অলকেশক আটক কৰে দীপক কুমাৰ হালৈয়ে। তাৰ পাছত দুয়োৰে মাজত আৰম্ভ হয় তয়াময়া ৰণ। অৱশেষত আৰক্ষী উপস্থিত হৈ দুয়োকে লৈ যায় ধুবুৰী থানালৈ। কি হৈছে ঘটনাটো? কি হৈছে? পাথাৰকান্দিত ভাৰতীয় ন্যায় সংহিতাৰ 163 ধাৰা জাৰি। জিলা প্ৰশাসনে জাৰি কৰিলে BNSৰ 163 ধাৰা। অঞ্চলটোত শান্তি শৃংখলা বজাই ৰখাৰ বাবে এই সিদ্ধান্ত। বিজেপি নেতাক হত্যাৰ পাছতে আইন শৃংখলাৰ অৱনতি ঘটিছে। আৰু বিজেপি নেতাৰ হত্যাকাণ্ডক লৈ অগ্নিগৰ্ভা হৈ পৰিল শ্ৰীভূমি। সন্ধানহীন হৈ থকা গোচৰৰ তদন্তৰ সময়তে লংগাই নৈত উদ্ধাৰ হ'ল বিজেপি নেতা বিকাশ ধৰৰ মৃতদেহ। উত্তেজিত লোকে জ্বলাই দিলে অভিযুক্তৰ ঘৰ। পলায়নৰ চেষ্টা কৰোঁতে অভিযুক্ত আব্দুল হকক এনকাউণ্টাৰ কৰে আৰক্ষীয়ে। বিজেপি নেতা বিকাশ ধৰৰ হত্যাকাণ্ডক লৈ উত্তাল শ্ৰীভূমিৰ পাথাৰকান্দি। বিজেপি নেতাৰ হত্যাকাণ্ডক লৈ অগ্নিগৰ্ভা পাথাৰকান্দি। প্ৰথমে নিৰুদ্দেশ, তাৰ পাছত মৃতদেহ উদ্ধাৰ, তাৰ পাছত অভিযুক্তৰ এনকাউণ্টাৰ আৰু তাৰ পাছত অভিযুক্তৰ বাসগৃহত অগ্নিকাণ্ড। ঘনে ঘনে সলনি হৈছে পাথাৰকান্দিৰ দৃশ্যপট। বিকাশ ধৰ, পাথাৰকান্দিৰ ছাগলমুৱাৰ বিজেপিৰ বুথ সভাপতি বিকাশ ধৰ।
বুধবাৰৰ পৰা নিখোজ হৈ আছিল পাথাৰকান্দিৰ বিজেপি নেতা বিকাশ ধৰ। এই ঘটনাই তুলপাৰ লগাই থকাৰ সময়তে পুৱা লংগাই নদীত উদ্ধাৰ হ'ল বিকাশ ধৰৰ মৃতদেহ। মৃতদেহ উদ্ধাৰৰ কেইটামান মুহূৰ্তৰ ভিতৰতে আৰক্ষীৰ হাতত গুলীবিদ্ধ হ'ল অভিযুক্ত ঘাতক আব্দুল হক। পিছে ইমানতে পাথাৰকান্দি ক্ষান্ত নহ'ল। উত্তেজিত ৰাইজে জ্বলাই দিলে এনকাউণ্টাৰত আহত হোৱা আব্দুল হকৰ ঘৰ। ভাঙি লণ্ড ভণ্ড কৰিলে কেইবাখনো দোকান। অলৰেডি আমাৰ প্ৰিলিমিনাৰী এটা ইনকুৱেষ্টৰ ৰিপৰ্টটো আছেই, তাৰ ওপৰত বেছ কৰি এইটো কনফাৰ্ম যে তেওঁক মাৰ্ডাৰ কৰিয়ে হত্যা কৰা মাৰ্ডাৰ কৰা হৈছে বুলি মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ কৰা হৈছে। তেওঁলোকৰ মাজত আগৰ কিবা কেছ এটা লৈ পিনে বিচাৰ কৰাৰ কথা লৈ পিনে তেওঁলোকৰ বাদ বিতংগা হৈছিলে। সেইটো তেওঁলোকে তেওঁ ভিক্টিমক ব্লেম কৰিছিলে। চ' সেইটো কাৰণে তেওঁক মাৰি দিলে বুলি ক'লে। কেনেকৈ মৃত্যু হৈছিল বিজেপি নেতা বিকাশ ধৰৰ? কিয় হত্যা কৰা হৈছিল বিকাশ ধৰক? কেনেকৈ আৰক্ষীৰ ৰাডাৰলৈ আহিল বিকাশ ধৰৰ ঘাতক? এটা অজ্ঞাত ফোন কলৰ পিছতে জৰুৰী কাম থকা বুলি কৈ বুধবাৰে ঘৰৰ পৰা ওলাই আহিছিল বিজেপি নেতাগৰাকী। ঘৰৰ পৰা ওলাই অহাৰ পাছৰে পৰা ৰহস্যজনকভাৱে বন্ধ হৈ আছিল বিকাশ ধৰৰ মোবাইল ফোন। তাৰ পাছৰে পৰা কোনো সন্ধান লাভ কৰা নাছিল বিকাশ ধৰৰ। বিকাশ ধৰৰ সন্ধান বিচাৰি বৃহস্পতিবাৰে নিশা পৰ্যন্ত অঞ্চলটোত বিৰাজ কৰিছিল চাঞ্চল্যকৰ পৰিৱেশে। আনকি নিশাই বিকাশ ধৰৰ ঘৰত উপস্থিত হৈ মন্ত্ৰী কৃষ্ণেন্দু পালে নিখোজ নেতাজনৰ সন্ধান উলিয়াবলৈ আৰক্ষীক হেঁচা প্ৰয়োগ কৰিছিল। মন্ত্ৰী কৃষ্ণেন্দু পালৰ হেঁচাতেই আৰক্ষীয়ে অতি ক্ষিপ্ৰতাৰে আটক কৰিছিল ৫জনকৈ লোকক। আৰক্ষীৰ জেৰাত অভিযুক্ত আব্দুল হকে আন এজন লোকৰ সহযোগত বিকাশ ধৰক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছিল। অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত শুকুৰবাৰে পুৱা মূল অভিযুক্ত আব্দুলক লগত লৈ অসম ত্ৰিপুৰা সীমান্তৰ যোগীচৰাৰ লংগাই নদীৰ পৰা উদ্ধাৰ কৰে বিজেপি নেতাজনৰ নিথৰ দেহ। ৫জন মানুহক পিক আপ কৰিছিলোঁ আৰু ৫জন মানুহৰ ভিতৰত মেইন আছামী হৈছে আব্দুল হক। আৰু সি ৰাতি আমি তাক ইণ্টাৰভিউ কৰাত সি কনফেছ কৰিলে যে সি আৰু এজন ল'ৰা মিলি মাৰ্ডাৰ কৰিছে। আনহাতে শুকুৰবাৰে পুৱাৰ ভাগত ত্ৰিপুৰাৰ সীমান্তৰ পৰা শ্ৰীভূমি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আন এটা অভিযুক্ত। ক্ৰাইম চিন অফিচাৰ গোটেইখিনি আমি গৈ ভিউৰ পৰা ডেড বডিটো ৰিকভাৰ কৰোঁ। আৰু যোনটো আৰু এজন পলাই আছিলে তেওঁক ত্ৰিপুৰাৰ পৰা লোকেট কৰা গৈছে, তেওঁকো পিক আপ কৰা গৈছে। ইপিনে বিজেপি বুথ সভাপতিজনৰ মৃতদেহ উদ্ধাৰৰ পাছতে উত্তেজিত হৈ পৰে ছাগলমোৱাৰ ৰাইজ। আৰক্ষীৰ সন্মুখতে অভিযুক্তক প্ৰহাৰৰ বাবে উদ্যত হৈ ক্ষুব্ধ লোক। উত্তেজনাময় পৰিৱেশৰ মাজতে এজন জোৱানক আঘাতপ্ৰাপ্ত কৰি ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা চলাইছিল আব্দুল হকে। আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে আব্দুলৰ ভৰি গুলীবিদ্ধ কৰে। আমাৰ জোৱান এজনক তেওঁ আঘাত কৰিছিলে। পলাবলৈ চেষ্টা কৰোঁতে তেওঁক ৰখাওঁতে তেওঁক আঘাত কৰিলে। চ' তেওঁক প্ৰিভেণ্ট কৰাৰ কাৰণে তেওঁক ভৰিত গুলিও লাগিলে। আৰক্ষী আহত হৈছে নেকি? আৰক্ষী আহত হৈছে। তেওঁক যোনে গাৰ্ড কৰি আছিলে তেখেতক আহত কৰিছে। পুৰণি কোনো গোচৰক লৈ বিজেপি নেতা আৰু অভিযুক্তৰ মাজত বাক বিতণ্ডা চলি আহিছিল বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছে আৰক্ষীয়ে। ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৬জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। আমাৰ ৬জন মানুহ আমি এইটো কেছত আমি ডিটেইন কৰি ৰখা হৈছে আৰু বাকী ইনভেষ্টিগেশ্যন চলি আছে। ডেড বডিৰ ইনকুৱেষ্ট আৰু PM এক্সামিনেশ্যনৰ কাৰণে যাতে খুব ভালদৰে PM হয় আমি শিলচৰ মেডিকেল কলেজলৈ পঠাইছোঁ। বিকাশ ধৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে হাস্পতাললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। সমগ্ৰ ঘটনাক লৈ অঞ্চলটোত এতিয়া এক চেপা উত্তেজনাই বিৰাজ কৰিছে।
পাথাৰকান্দিৰ পৰা গৌৰীশ নন্দীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল সেই সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত আলোকেৰে সজাই তোলা হৈছে কুমাৰ ভাস্কৰ বৰ্মা সেতু ভাৰতে স্বাধীনতা লাভৰ ৮০ বছৰ এয়া কেৱল এটা সংখ্যা নহয় এয়া ত্যাগ সংগ্ৰাম আত্মবলিদান আৰু অগণন ভাৰতীয়ৰ সপোনৰ দীঘলীয়া ইতিহাস ৮০ বছৰৰ স্বাধীনতাৰ এই গৌৰৱময় ক্ষণত দেশৰ বাবে আত্মবলিদান দিয়া প্ৰতিগৰাকী বীৰ বীৰাংগনালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছে অসমবাসীয়ে ইতিমধ্যে ত্ৰিৰংগা যাত্ৰাৰে ব্ৰিটিছৰ পৰা পৰাধীনতাৰ শিকলি ছিঙি স্বাধীনতা লাভৰ সেই মাহেন্দ্ৰ ক্ষণৰ স্মৰণ কৰিছে প্ৰতিজন অসমবাসীয়ে ত্ৰিৰংগাৰ প্ৰতীকী আলোকেৰে উদ্ভাসিত হৈছে কুমাৰ ভাস্কৰ বৰ্মা সেতুকে ধৰি চৌদিশ আমাৰ সতীৰ্থ বিষ্ণু শইকীয়া লাইভত আছে বিষ্ণু যেহেতু আমি আজি দিনৰ ভাগতো আপোনাৰ জৰিয়তে পোনপটীয়া এখন প্ৰচাৰ দেখিছিলোঁ কেনেধৰণে ত্ৰিৰংগা যাত্ৰাত বহু লোকে অংশ লৈছিল এতিয়া আপুনি কুমাৰ ভাস্কৰ বৰ্মা সেতুত আছে য'ত আমি ভাৰতীয় ৰাষ্ট্ৰীয় জাতীয় পতাকাৰ সেই ৰংবোৰ দেখিবলৈ পাইছোঁ আলোকেৰে উদ্ভাসিত হৈ পৰিছে সবিশেষ জনাওক হয় প্ৰাঞ্জল আমি দেখিছিলোঁ যে দিনৰ ভাগত 4 বজাৰ পাছত যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণৰ ত্ৰিৰংগা যাত্ৰা আৰম্ভ হৈছিল জ্যোতিৰ্বিষ্ণু প্ৰেক্ষাগৃহৰ পৰা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰলৈ তাৰ পিছৰ পৰা দেখা গৈছে যে ভাৰতে স্বাধীনতা লাভৰ যি মাহেন্দ্ৰক্ষণ ৮০ সংখ্যক স্বাধীনতা লাভৰ যি মাহেন্দ্ৰক্ষণলৈ মাত্ৰ কেইটামান সময় বাকী আছে কেইটামান ঘণ্টা বাকী আছে তাৰ প্ৰাক মুহূৰ্তত কুমাৰ ভাস্কৰ বৰ্মাৰ সেতু মোৰ পিছফালে দেখিছে চাগে সকলোৱে যে কি ধৰণে প্ৰতীকী আলোকেৰে সজাই তোলা হৈছে এক সুন্দৰ এক প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে ভাৰতৰ স্বাধীনতা লাভৰ ৮০ সংখ্যক যি এই মাহেন্দ্ৰক্ষণ সেই মাহেন্দ্ৰক্ষণক উজ্জীৱিত কৰি তুলিব পৰাকৈ ইয়াৰ যি আলোকসজ্জা আছে সেই আলোকসজ্জা খুব সুন্দৰভাৱে সজাই তোলা হৈছে মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে আৰু তাৰ পিছত সমগ্ৰ দেশবাসীয়ে ৮০ সংখ্যক স্বাধীনতা দিৱসৰ যি কাৰ্যসূচী বা যি গণতন্ত্ৰৰ যি বৃহৎ উৎসৱ সেই উৎসৱত অংশগ্ৰহণ কৰিব আৰু তাৰ পূৰ্বে এই ধৰণৰ এক দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে জানে যে কুমাৰ ভাস্কৰ বৰ্মাৰ যি সেতু আছে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ সংযোগ কৰা এই সেতুখনত লাইটিঙৰ ব্যৱস্থা আছে খুব সুন্দৰভাৱে তাত বিভিন্ন ধৰণৰ আগৰ পৰাই লাইটিঙৰ ব্যৱস্থা কিন্তু এইবাৰ খুব সুন্দৰভাৱে স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি তাৰ সৈতে সংগতি ৰাখি ত্ৰিৰংগাৰ যি প্ৰতীক সেই প্ৰতীকীৰ ৰূপত সজাই তোলা হৈছে বা সেই লাইটিং কৰা হৈছে এই মুহূৰ্তত দেখিছে আজি ৮০ সংখ্যক যি বৰ্ষপূৰ্তি ভাৰতৰ স্বাধীনতা দিৱসৰ সেই স্বাধীনতা দিৱসৰ এক প্ৰতীকী অৰ্থত আচলতে সজাই তোলা হৈছে এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু কেৱল এয়া নহয় আচলতে প্ৰাঞ্জল যদি ক'বলৈ যোৱা যায় তেনেহ'লে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত এই ধৰণে আলোকেৰে সজ্জিত কৰি তোলা হৈছে আৰু ভাৰতৰ যি ত্ৰিৰংগা পতাকা জাতীয় পতাকা সেই পতাকাৰ আৰ্হিত যি লাইট আছে সেই লাইটসমূহ সজ্জিত কৰা হৈছে এটা সুন্দৰ দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ কি ধৰণৰ এক পৰিৱেশ খুব সুন্দৰ এটা আলোকসজ্জা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে সমগ্ৰ গুৱাহাটী মহানগৰীৰ ব্যক্তিগত প্ৰতিষ্ঠানে হওক বা প্ৰাঞ্জল আপুনি যদি কয় যে সামূহিক যিসমূহ স্থান আছে সেই সকলোতে একেধৰণৰ এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আমাৰ সতীৰ্থই দেখুৱাইছে কেনেধৰণৰ এটা পৰিৱেশ বিৰাজ কৰিছে যে দূৰৰ পৰা যদি চাই যে কাইলৈ যে সঁচাকৈ ৮০ সংখ্যক স্বাধীনতা দিৱস বা কাইলৈ যে ভাৰতৰ বৃহত্তম গণতন্ত্ৰৰ যি উৎসৱ সেই উৎসৱ আছে তাৰ এক পূৰ্বানুমান বা পূৰ্বাভাস এই যি আলোকসজ্জা আছে সেই আলোকসজ্জাৰ পৰা বুজিব পৰা গৈছে বা ইয়ালৈ অহা যদি কোনো বিদেশী পৰ্যটক আছে বা বাহিৰৰ অন্য বহিৰাজ্যৰ কোনো যদি পৰ্যটক আহিছে তেওঁলোকে হয়তো অনুভৱ কৰিব যে এই যি উৎসৱ আহি আছে যে স্বাধীনতা দিৱসৰ যি প্ৰতীকী আচলতে ৰূপত উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে সেই যি তেওঁলোকৰ প্ৰচেষ্টা সেই প্ৰচেষ্টা ফুটি উঠিছে গতিকে এই মুহূৰ্তত আমি কুমাৰ ভাস্কৰ বৰ্মা যি সেতু আছে সেই সেতুৰ পৰা আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ এনেধৰণে সমগ্ৰ গুৱাহাটী মহানগৰৰ বিভিন্ন স্থানত যিসমূহ সামাজিক স্থান আছে বা ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠান আছে সকলোতে এনেধৰণে আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে প্ৰাঞ্জল ধন্যবাদ জনাইছোঁ বিষ্ণু শইকীয়া ৰন্ধন গেছৰ এজেঞ্চিয়ে গ্ৰাহকৰ ব্যাপক ভিৰ দুদিনৰ ভিতৰতে গ্ৰাহকে সম্পূৰ্ণ কৰিব লাগিব KYC আধাৰ কাৰ্ডৰে LPG গ্ৰাহকে লিংক কৰাটো বাধ্যতামূলক অহা 16 আগষ্টৰ শেষ সময়সীমা বান্ধি দিছে IOCয়ে
আপোনাৰ হাতত আছে মাত্ৰ 2টা দিন। এই 2টা দিনৰ ভিতৰত আপুনি আপোনাৰ KYC দিব লাগিব। নহলে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যত ক্ৰয় কৰিব লগা হ'ব পাৰে ৰন্ধন গেছ। ইতিমধ্যে ভাৰতীয় তেল নিগমে এই সময়সীমা দিছে 16 আগষ্ট। যদি আপুনি আপোনাৰ KYC এতিয়ালৈকে দিয়া নাই তেনেহলে হাতত আছে এই 2টা দিন। কাইলৈ 15 আগষ্ট আৰু তাৰ পাছত হৈছে দেওবাৰ। আৰু দেওবাৰৰ ভিতৰত যদি আপোনালোকে KYC নিদিয়ে, যদি কোনো লোকে নিদিয়াকৈ থাকে তেনেহলে সেই উপভোক্তাই ৰন্ধন গেছৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব পাৰে। যেহেতু KYC যদি নিদিয়ে তেনেহলে এটা চিলিণ্ডাৰৰ যিটো মূল্য সেই মূল্য আপুনি দুগুণ ভৰিব লগা হ'ব পাৰে। অৰ্থাৎ বাণিজ্যিক চিলিণ্ডাৰ যি মূল্য সেই মূল্যত হয়তো আপুনি ক্ৰয় কৰিব লাগিব এটা গেছ চিলিণ্ডাৰ। আৰু KYC দিলেহে আপোনালোকে ৰাজ সাহায্য যি পায় সেই ৰাজ সাহায্য লাভ কৰিব পাৰিব। ইতিমধ্যে ভাৰতীয় তেল নিগমে সেই সময়সীমা দিছে 16 আগষ্ট। আৰু যদি আপোনালোকে KYC কৰিব বিচাৰে তেনেহলে আপোনালোকৰ কাষৰ যি গেছৰ এজেন্সি আছে তালৈ গৈ আপোনাৰ গেছৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লৈ যাব লাগিব আৰু তাত বায়োমেট্ৰিকৰ সহায়ত এই KYC আপডেট কৰা হ'ব। আৰু বিপৰীতে আপোনালোকে নিজৰ ঘৰতেও এই KYC আপডেট কৰিব পাৰে। IOC ইণ্ডিয়ান অইলৰ যি নিৰ্দিষ্ট এপ আছে সেই এপ ডাউনলোড কৰি আপুনি ঘৰতেই KYC আপডেট কৰিব পাৰিব। যদি আপুনি এতিয়াও কৰা নাই, যিসকল উপভোক্তাই এতিয়ালৈকে KYC দিয়া নাই, কৰা নাই, সেই সকল উপভোক্তাক হাতত মাত্ৰ এই 2টা দিনেই সময় আছে। হয়তো আপুনি নিজৰ ঘৰতেই সেই এপটো ডাউনলোড কৰি এপৰ জৰিয়তে কৰক, অন্যথা আপুনি গেছৰ এজেন্সিলৈ গৈ তাত আধাৰ কাৰ্ড আৰু আপোনাৰ যি গেছৰ কাৰ্ড আছে সেয়া লৈ গৈ আপোনাৰ এজেন্সিৰ জৰিয়তে KYC আপডেট কৰক, যাতে আপোনালোকে ৰাজ সাহায্য যিটো পাব লাগে সেই ৰাজ সাহায্য যাতে পায় আৰু সেই অধিক মূল্যত যাতে চিলিণ্ডাৰ ক্ৰয় কৰিব লগা নহয় তাৰ বাবে KYC সকলোৱে আপডেট কৰক। अक्कर बक्कर बम्बे बो ঘৰত কোনটো TMT লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। ৰাষ্ট্ৰীয় পতাকাক অপমান নগাঁৱৰ বিদ্যালয়ৰ ওলোটাকৈ ছপা কৰিলে ৰাষ্ট্ৰীয় পতাকা। নগাঁও ইংলিছ একাডেমী কৰ্তৃপক্ষৰ এই দায়িত্বহীনতা। অভিভাৱকৰ আমন্ত্ৰণী পত্ৰত ওলোটাকৈ ছপালে পতাকাখন। বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিককো দুৰ্ব্যৱহাৰ বিদ্যালয়খনৰ। নগাঁৱৰ এখন বিদ্যালয়ৰ এই কাণ্ড। এখন হ'ল নিমন্ত্ৰণী পত্ৰ, তাত ওলোটাকৈ ছপা কৰিলে ভাৰতৰ পতাকা। ৰাষ্ট্ৰীয় পতাকাক এনেধৰণে অপমান কৰিছে নগাঁৱৰ এই বিদ্যালয়খনে। আনকি এই বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। এডভান্সড মিডিয়াম কম্বেট এয়াৰক্ৰাফ্ট কাৰ্যসূচীৰ বাবে দেশত নিজস্ব কম্বেট ইঞ্জিন বিকাশৰ লক্ষ্য ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ। সেই উদ্দেশ্যে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে ৰোলছ ৰয়ছে কৌশলগতভাৱে অংশীদাৰিত্ব কৰাৰ অভিপ্ৰায় ঘোষণা কৰিছে। অংশীদাৰিত্বৰ অধীনত ভাৰতত এটা বিশেষ এৰোস্পেচ গেছ টাৰ্বাইন কমপ্লেক্স গঢ়ি তোলাৰ সম্ভাৱনা আছে। কেন্দ্ৰটো বিমানৰ ইঞ্জিন আৰু প্ৰপালচন টেকনলজিৰ ক্ষেত্ৰত এক উৎকৰ্ষ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। এই সহযোগিতাৰ জৰিয়তে AMCৰ বা আমকাৰ ইঞ্জিনৰ ডিজাইন, বিকাশ, নিৰ্মাণ, পৰীক্ষণ, উৎপাদন আৰু দীৰ্ঘম্যাদী ৰক্ষণাবেক্ষণকে ধৰি সমগ্ৰ প্ৰক্ৰিয়া ভাৰততেই সম্পন্ন কৰাৰ সক্ষমতা গঢ়ি তোলাৰ লক্ষ্য ৰখা হৈছে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ এক্সিকিউটিভ ডাইৰেক্টৰ আনন্দ আম্বানীয়ে কয় যে ভাৰতৰ কৌশলগত স্বাৱলম্বিতাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰযুক্তিত নিজস্ব সক্ষমতা অত্যাৱশ্যক। ৰোলছ ৰয়ছৰ এডভান্স প্ৰপালচনৰ অভিজ্ঞতাৰ সৈতে ৰিলায়েন্সৰ প্ৰযুক্তি, নিৰ্মাণ ক্ষমতা আৰু বৃহৎ পৰিসৰৰ এক্সিকিউশ্যন কেপাবিলিটি একত্ৰিত কৰি ভাৰতত এক শক্তিশালী ইণ্ডিজেনাছ এৰো ইঞ্জিন ইক'ছিষ্টেম গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে বুলিও জানিব দিয়ে। ৰোলছ ৰয়ছৰ CEO টুফান আৰ্গিংব্লিজে এই অংশীদাৰিত্বক ভাৰতৰ ছেল্ফ ৰিলায়েণ্ট
এৰোস্পেচ ইকোচিষ্টেম গঢ়ি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে। এই উদ্যোগে ভাৰতৰ আত্মনিৰ্ভৰ ভাৰত লক্ষ্যক শক্তিশালী কৰাৰ লগতে এডভান্সড প্ৰপালচন টেকনলজিৰ ক্ষেত্ৰত দেশখনক বিশ্বৰ এক গুৰুত্বপূৰ্ণ শক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ সুযোগ সৃষ্টি কৰিব বুলি দুয়োটা প্ৰতিষ্ঠানে আশা প্ৰকাশ কৰিছে। মিংমাং বদতিৰ ঘটনাত আহতলৈ চৰকাৰী সাহায্য, আহতসকলে লাভ কৰিব 2 লাখ টকা। আহত 11জন লোকে লাভ কৰিব আৰ্থিক সাহায্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে সাহায্য। কাইলৈ আহতসকলে লাভ কৰিব চেক। এজাক বৰষুণ দিলে অসম মেঘালয় সীমান্তৰ যোৰাবাটত হয় কৃত্ৰিম বান। যোৰাবাটৰ লগতে গুৱাহাটীৰ বিভিন্ন অঞ্চলতো সৃষ্টি হয় বান। যোৰাবাটৰ কৃত্ৰিম বানৰ কাৰণ বিচাৰি নিউজ 18 অসম নৰ্থ ইষ্টৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট। যি স্থানত মই উপস্থিত আছো, এই স্থানত যদি এজাক বৰষুণ হয় ইয়াত থকাৰ কোনো পৰিৱেশ নাথাকে। যোৰাবাটৰ পাছত দ্বিতীয় যোৰাবাট কেনেবাকৈ গুৱাহাটীখনত বৰাগাঁও নেকি? যেনেকৈ মেঘালয়ৰ যে মানে পাহাৰ কাটিং আপোনাৰ চকুৰ আগতে আছে, পাহাৰ কাটিং, তাৰপিছত ড্ৰেইনৰ ব্যৱস্থা ভাল নহয়, পানী বহুত হয়। আপোনাৰ এইটো ৰাস্তাটো সৰু, এইফালে ইয়াৰ পৰা পানী উঠে। পাহাৰবিলাক কাটিছে, চব মেঘালয় আসামৰ যিমান মাটি আছে খহি পৰি যায়। এই যদি আপোনাৰ মেঘালয়ৰ ফালে অলপ বেছিকৈ বৰষুণ পৰে, ইয়াত অট'মেটিক বানপানী হৈ যায়। খালি মেঘালয়কে দুখিলেও নহ'ব। মেঘালয়ত উপযুক্ত ড্ৰেইনৰ অভাৱৰ বাবে যোৰাবাটত কৃত্ৰিম বান। নিউজ 18ৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত মেঘালয়ৰ ড্ৰেইন ব্যৱস্থা ভয়ংকৰ চল। অসমৰ মাটিত থকা ড্ৰেইনটোৰ বহল প্ৰায় 12 ফুট। দুই ৰাজ্যৰ দুই কাষে থকা দুটা ড্ৰেইনৰ ব্যৱস্থা। এয়া হৈছে মেঘালয়ৰ মাটি আৰু এই স্থানত থাকিব লাগে এটা ড্ৰেইন, য'ত আচলতে আপুনি মন কৰিব যে এই ড্ৰেইন ইয়াত কোনো ধৰণৰ ব্যৱস্থা নাই। অৰ্থাৎ যোৰাবাটৰ পৰা আপুনি 9 মাইললৈকে যোৱা যি পথ, এই পথছোৱাৰ যদি আপুনি চোৱা হয় তাত কোনো ধৰণৰ ড্ৰেইনৰ ব্যৱস্থা নাই। এয়া হৈছে অসমৰ মাটিত থকা প্ৰায় 12ৰ পৰা 14 ফুট ড্ৰেইনৰ উচ্চতা। আৰু এই ড্ৰেইন ব্যৱস্থা অসমৰ মাটিত যি ধৰণে আছে তাৰ বিপৰীতে কিন্তু দেখিব পোৱা গৈছে মেঘালয়ৰ মাটিত থকা ড্ৰেইনৰ এই ধৰণৰ সুবিশাল নহয়, এক প্ৰকাৰ নিষ্ক্ৰিয় ড্ৰেইন ব্যৱস্থা। পাহাৰৰ পৰা নামি অহা বোকা পানীয়ে চিন মুকাম নোহোৱা কৰিছে মেঘালয়ৰ ড্ৰেইন। মেঘালয়ত বৰষুণ দিলে যোৰাবাটৰ ঘাইপথৰ ওপৰত উঠে বুকু পৰ্যন্ত পানী। যোৰাবাটৰ বান পৰিস্থিতিৰ বাবে বৃহৎ লোকচানত পৰিছে ব্যৱসায়ীয়ে। দেখিব পোৱা গৈছে ওচৰ চুবুৰীয়া যিকোনো ব্যৱসায় প্ৰতিষ্ঠান আছিলে, সেই প্ৰতিষ্ঠানসমূহ এতিয়া ইয়াত চলাৰ কোনো ধৰণৰ উপায় নোহোৱা হৈছে। যোৰাবাটতে নহয়, 9 মাইলতো একেই বান পৰিস্থিতি। পাহাৰৰ পৰা নামি অহা পানী ওলাই যাব নোৱাৰে ড্ৰেইনেৰে। পানী বহুত হয়, ড্ৰেইন ওপৰৰ পৰা পানী আহি যায়, মেঘালয়ৰ পানী। আমাৰ কাৰণে অসুবিধা হয়, এইখিনি পানী হয়, গাড়ী ফাঁচি যায়, আমি কেতিয়াবা গুৱাহাটী যাই ফাঁচি যাওঁ। লালচি ব্যৱসায়ীয়ে তেতিয়া ইঞ্জিনিয়াৰবিলাকক লাখ লাখ টকা ঘোচ খুৱাই এইটো অৱস্থা পৰিস্থিতি কৰিছে। 26 ফুট ড্ৰেইন, এতিয়া 9 ফুটো নাই। দীৰ্ঘদিনে বানত ককপকাই থকা পথটোৰ দুৰৱস্থা সমাধান কৰিবলৈ অসম চৰকাৰে লৈছে যোৰাবাটৰ পৰা দীঘাৰলৈ বিশেষ ড্ৰেইন ব্যৱস্থা। মাথোন অসমৰ মাটি ড্ৰেইনে বান সমস্যাৰ সমাধান নকৰে, অসমৰ দৰে মেঘালয়তো ড্ৰেইনৰ সুব্যৱস্থা লাগিব। এইবাৰ চাওক বৰাগাঁও ৰাষ্ট্ৰীয় ঘাইপথৰ সমস্যা। ইয়াত নলা থাকিব লাগিছিল, ইয়াত নলাৰ কোনো ধৰণৰ ব্যৱস্থা নাই। এয়া মানুহে কাটি দিয়া নলা, অৰ্থাৎ মানুহে কোৰ এখন লৈ তেওঁলোকে কাটি দিয়া নলা, কোনো ধৰণৰ নলাৰ ব্যৱস্থা নাই। নলাৰ ব্যৱস্থা নথকাৰ ফলত পানী ওলাই যাব নোৱাৰে। মানুহে কোৰ দি কাটি গাঁৱত যেনেদৰে খাল বনোৱা হয় সেইধৰণে নলাৰ ব্যৱস্থা কৰিবলগীয়া হৈছে। ইয়াত নলাৰ ব্যৱস্থা থাকিব লাগিছিল, এই পানীখিনি টানি লৈ যাবলৈ ইমান দিনে ব্যৱস্থা কৰিব লাগিছিল, সেই ব্যৱস্থাটো ইয়াত সম্ভৱ হৈ নুঠিল। অলপ চলপ বৰষুণ আহিলে ইয়াতে পানী আৰু বেছি জমা হয়, কাৰণ এইটো চাইডত ড্ৰেইনটো নাই। এইটো চাইডে অলপ চলপ আমি খান্দা ড্ৰেইন হয়, এইটো অৰিজিনেলি ড্ৰেইন নহয়। বৰষুণ আহিলে সিটো চাইডৰ পানী ইফালে জমা হৈ থাকে, ওলোৱাৰ ৰাস্তাই নাই পানীখিনি। আৰু গাড়ীটো আছে 24 আৱাৰ্ছ গাড়ী চলিয়ে থাকে। এনেকৈ গাঁথা হাইৱে যিটো পানী বৰষুণ দিলে পানীটো গুচি আহে, ইফালে গুচি আহে, ইফালে আৰু জমা হৈ থাকে পানীটো, ওলোৱাৰ ৰাস্তাই নাই। এই ৰ'দতে যি অলপ শুকাই যায়, বাকী সেনেকৈ থাকে। ৰাস্তাটো হাইৱেটো নতুনকৈ বনোৱাৰ পিছৰ পৰা বেছি হ'ল। ইফালে আপোনাৰ আৰু পাইপ লাইনৰ কাম কৰাৰ পিছৰ পৰা আৰু বেছি হৈছে। ইফালে মাটি চাটি পেলোৱা নাই, ৰাস্তাটো বনোৱাও নাই, এনেকৈ আছে। গোটাই দিনত মোটামুটি 3-4টামান গাড়ী ফাঁচি থাকে, আমাৰ ঠেলি উঠাই দিব লাগে, এনেকুৱা কণ্ডিশ্যন হয়। সোমনাথ মন্দিৰৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ অনুৰূপ অৱস্থা।
এই যিটো নলা, এই নলাটো নিৰ্মাণ কৰা হৈছিল ৰাষ্ট্ৰীয় ঘাইপথৰ পানীখিনি আহিব আৰু পানীখিনি আহি নলাটোত পৰিব। তাৰপাছত এই নলাটোৱেদি পানীখিনি গুচি যাব। কিন্তু এই যিটো নলাটো, এই নলাটোৰ সক্ষমতাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। এইকাৰণে প্ৰশ্ন উত্থাপিত হৈছে যে এতিয়া বৰষুণ নাই, বৰষুণ নথকাৰ পাছত নলাটোৰ পানী জমা হৈছে, নলাটোৰ পানী আগলৈ যাব পৰা নাই, অৰ্থাৎ যি ধৰণে পানী যাব লাগে সেই ধৰণে যাব পৰা নাই। এতিয়া কথাটো হ'ল যে ৰাষ্ট্ৰীয় ঘাইপথেদি পানী আহি এই দিশেদি আহি নলাটোত পৰিব, এই দিশেদি আহি নলাটোত পৰিব। এতিয়া আপুনি চাওক, এতিয়া বৰষুণ নাই, অলপ পিছত যদি বৰষুণ হয়, বৰষুণ হোৱাৰ পাছত ৰাষ্ট্ৰীয় ঘাইপথত জমা হোৱা পানীখিনি এই নলাটোলৈ যাব পাৰিবনে? প্ৰশ্নটো আপুনি এই কাৰণে কৰিছোঁ যে যাব পাৰিবনে? নোৱাৰে স্বাভাৱিকতে, কাৰণ এতিয়া যদি আপুনি চাই, এতিয়াই এই নলাটোৰ পানীখিনি এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ সমান হৈ আছে। যিটো বাটেদি পানীখিনি যাব লাগে সেই বাটটোৰ সমান পানীখিনি হৈ আছে। গতিকে ইয়াৰ পাছত এই পানীখিনি এই নলাটোৱেদি ওলাই যাব পাৰিবনে? আৰু বৰাগৰ কৃত্ৰিম বানৰ যিটো সমস্যা, সেই সমস্যাটোৰ সমাধান হ'বনে? ইয়াক লৈ প্ৰশ্ন উত্থাপিত হৈছে। যোৰাবাটৰ পৰা মৌচুমৰ সহযোগত বলেন ভট্টাচাৰ্য আৰু বিক্ৰম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শনিবাৰে দেশবাসীয়ে উদযাপন কৰিব ৮০ সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী। ত্ৰিৰংগা ৰেলীত অংশগ্ৰহণ শিশুৰ পৰা বয়োজ্যেষ্ঠলৈ। বানে বিধ্বস্ত কৰা শিৱসাগৰতো ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি। কাইলৈ ৮০ সংখ্যক স্বাধীনতা দিৱস। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী। ত্ৰিৰংগা ৰেলীত শিশুৰ পৰা বয়োজ্যেষ্ঠলৈ অংশগ্ৰহণ। বোকাখাতত ১৫০ মিটাৰ দৈৰ্ঘ্যৰ ত্ৰিৰংগালৈ সমদল। স্বাধীনতা দিৱসৰ প্ৰাক্ষণত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী। বোকাখাতত ১৫০ মিটাৰ দৈৰ্ঘ্যৰ ত্ৰিৰংগালৈ উলিয়ালে